নমস্কাৰ সকলোকে আপোনালোক সকলোকে মই পপি বৰাই মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি মই পাকঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বহুদিন ধৰি ভিডিঅ' দিয়া হোৱা নাই, তো ভাবিলোঁ যে আজি এটা মাংসৰ এলেহুৱা ৰেচিপি এটা বনাওঁ। তো তাৰ কাৰণে আহি গৈছোঁ পাকঘৰত আৰু মোবাইলটো উঠাই লৈছোঁ হাতত আৰু এতিয়া বনাবলৈ আৰম্ভ কৰিম। ৰেচিপিৰ কাৰণে ইফালে মই বিলাহী, আদা, নহৰু, পিঁয়াজ, জলকীয়া চব ইয়াতে পেষ্ট কৰি লৈছোঁ। এইফালে মাংসখিনি ধুই লৈছোঁ আৰু ইফালে বহাই থৈছোঁ কুকাৰ। কম মানে ভাবিছে চাগে ন যে মাংস বনাই আছে, কিন্তু কুকাৰ কেলৈ বনাইছে, মানে খুব এলাহ লাগিলে মই কুকাৰতে বনাওঁ। আৰু মাংসৰ কাৰণে তেল একদম কমাই দিছোঁ, তেল অকণমান দিছোঁ। তেলখিনি গৰম হ'বলৈ দিওঁ। ইয়াৰ পিছত ইয়াতে এটা বস্তু এড কৰিব লাগিব। ইয়াতে এড কৰিম মই চেনি, অকণমান চেনি দিম যাতে ইয়াৰ কালাৰটো ধুনীয়া হৈ উঠে। চেনিখিনি দি দিছোঁ, তাৰপিছত তাতে তেজপাতো দি দিছোঁ। আৰু এয়া দেখিছেনে কুকাৰটো সৰু যে, সেইকাৰণে আলু একদম দূৰৰ পৰা এটি পিটিককৈ দিব লগা হৈছে, গাত চিটিকে বুলি। আৰু এইফালে সেই ছাগলীজনী বহি আছে তাতে। এতিয়া মই কুকাৰতে মাংসখিনি বনাম, যিহেতু মোৰ একদম বনাবলৈ মন যোৱা নাই মানে। আৰু ইয়াতে মই মছলা এড কৰিম। ইয়াতে এই মছলাখিনি ইয়াতে এড কৰিম আৰু এইখিনি মছলাত গোটেই চব লগোৱা আছে। জিৰা, ধনিয়া পাউডাৰ, তেজপাত, গৰম মছলা, ৰেড চব মিক্স কৰি কিনে পেষ্টটো বনাই থোৱা আছে। আৰু ইয়াতে যে মই পেষ্ট কৰিছিলোঁ, এই পেষ্টখিনি ইয়াতে দি দিম। কেতিয়াবা কেতিয়াবা ইয়াতে জুই জ্বলি যায়, গম পাইনে? সেয়া মোৰ এলাহ কৰোঁতে ইয়াতে কেতিয়াবা জুই জ্বলি যায়গৈ। মোৰ এনেকুৱা এলাহ, মানে কি ক'ম আৰু এয়া মাংস ভিতৰত উতলি আছে আৰু ইয়াতে একো মছলা এড কৰাই নাই। মই অকল নিমখ হালধি দিলোঁ আৰু মছলা এড কৰিব নোৱাৰিলোঁ। এইটো কাৰণে পটককৈ ফোন এটা আহি গ'ল যে, ফোনটো ৰিচিভ কৰিলোঁ কাৰণে মছলা একো এড কৰিবই নোৱাৰিলোঁ। আৰু ইয়াতে অকণমান ৰেড চিলি দি দিছোঁ, বেছি জ্বলা হ'লে আকৌ পূজাই খাব নোৱাৰিব যে। দেখিছেনে ইমান দিগদাৰ হৈছে। দিগদাৰ মানে বেলেগ একো হোৱা নাই, মোবাইলটো ধুই ধুই কৰিব লগা হৈছে যে, সেইকাৰণে। আৰু এয়া হৈছে, ইয়াতে মই এতিয়া পানী দিম। পানী দিলোঁ, দি অকণমান লৰাই দিম। এতিয়া মই ইয়াতে দি দিম ঢাকনখন। ঢাকনখন লগাই দিলোঁ। এতিয়া মাংস হৈ থাকিব আৰু। কুকাৰে চিটি মাৰি আছে এতিয়া। কুকাৰে চিটি মাৰি আছে, 2-3টামান চিটি মাৰিব দিম। তাৰপিছত 3টামান নুমাই ল'লোঁ। নুমাই লৈ উঠি ইয়াতে দি দিলোঁ মই এতিয়া ধনিয়া দিয়াৰ পিছত আৰু অকণমান সময় বহাই দিম। হৈছেই আৰু ধনিয়া যিহেতু দিছোঁ, এইখিনি শেষ হ'ব হৈছে, মানে হ'বলৈ হৈছে। তো এইখিনি আকৌ অকণমান বহাই দিম। ইয়াৰ পিছত এইখিনি হৈ যাব আৰু মাংস ৰেডি। আৰু এয়া ভাত বনাই জল্দি কৰি মই ওলাই আহিব লগা হ'ল ফোন এটাৰ কাৰণে এজেগালৈকে। আৰু সেইকাৰণে জল্দি ওলাই একদম গাড়ীত উঠি দিলোঁ। স্কুটি অনা নাই, যিহেতু ঠাণ্ডা বতৰ, স্কুটিখনে অকণমান প্ৰব্লেম কৰে। তো গাড়ীতে আহিছোঁ আৰু আহিছোঁ মই ভেবাৰঘাটলৈকে। আৰু এয়া ফাইনেলি ভেবাৰঘাট পাই গ'লোঁ। এতিয়া কাঢ়ি আছোঁ খোজ, যিহেতু মই জেগালৈ গন্তব্যস্থানলৈকে যাব লাগিব। আৰু এয়া আহি পাই গ'লোঁ ডিলাৰলৈকে। এইটো কাৰণে আহিছোঁ। এয়া হৈছে হিৰ' ডিলাৰ, ভেবাৰঘাট একদম ওচৰতে আছে আৰু হিৰ' ডিলাৰ। তালৈকে আহিছোঁ। তাৰ পৰা ফোন আহিছিলে, কিছুমান ফৰ্মেলিটিছ আছিলে যিবোৰ পূৰা কৰা হোৱা নাছিলে। আৰু ফৰ্মেলিটিছ এইটোৰ কাৰণে যে দিৱালীত আমি এখন বাইক লৈছিলোঁ হিৰ' ডিলাৰৰ পৰাই। তো তাতে ফোন কৰি মাতিছিলে, কিছুমান ডকুমেণ্ট দিবলৈও আছিলে। আৰু মেইনলি হৈছে ছিগনেচাৰ একেবাৰে হোৱা নাছিলে। তো এয়া আহি পাই গ'লোঁ হিৰ' ডিলাৰৰ ভিতৰত। এতিয়া কোনজনে ফোন কৰিছিলে সেইটো গম নাপাওঁ। তো য'ত বহিছিলোঁ তাতে সুধিলোঁ আৰু হঠাতে মানে মই কাগজবিলাক জেৰক্স কৰি নানিলোঁ। তো তেওঁ ক'লে যে জেৰক্স কৰি আনিব লাগিব। আৰু এই জেৰক্স দোকানত এই দাদাজনক সুধিছোঁ, এই লাইটৰ বৰ্ডকেইটা, চুইচকেইটা তেওঁ দিওঁ কেনেকৈ। তেওঁ ক'লে যে নাই, ষ্টিক এডাল আছে, ষ্টিকেৰে তেওঁ হেনো চুইচকেইটা দিয়ে। বাৰু যিয়েই নহওক, এয়া আকৌ আহি গ'লোঁ ডিলাৰলৈকে, কাগজ পত্ৰবোৰ দিলোঁ। আৰু ইমানকেইটা ছিগনেচাৰ কৰিব আছিলে, সঁচা যিকেইটা ছিগনেচাৰ এতিয়া কৰিলোঁ,
গাড়ী লোৱাৰ দিনাখন যদি কৰিলোহেঁতেন হয়তো মই দিৱালী চাকি জ্বলাবলৈ ঘৰে নেপালোঁ হয়, কেতিয়া গ'লোঁ হয় তেন ঠিক নাই মানে। তো সেইকাৰণে মানে এতিয়া তাৰ পৰা ওলাই আহি গ'লোঁ বেতৰ দোকান এখনত। এডাল লাখুটিৰ প্ৰয়োজন আছিল বিশেষ কাম এটাৰ কাৰণে, আৰু লাখুটি ল'লোঁ। আৰু এয়া অকণমান কালেকশ্যনখিনি দেখুৱাই দিলোঁ আপোনালোকক কি আছে কি নাই। যদি আপোনালোকে ভাল লাগে তেতিয়াহ'লে একদম ভেবাৰঘাটৰ ওচৰতে আছে, ল'ব পাৰিব আহি। আৰু দাদাজনক সুধিছোঁ যে লাখুটিডাল মোক 3.5 ফুট দীঘল লাগে। তো তেওঁ ক'লে যে 3.5 ফুটতকৈ এডাল অকণমান দীঘল আছে, মই কি কৰিম। তো মই কৈছোঁ যে নহয়, এডাল অকণমান কাটি দিব লাগিব, যিখিনি মোক প্ৰয়োজন নাই সেইখিনি মোক নেলাগে। আৰু যিহেতু এটা হিচাপ কৰি দিয়া হৈছে 3.5 ফুটেই মোক প্ৰয়োজন আছে। তো তেওঁ ক'লে ঠিক আছে তেতিয়াহ'লে 4 আঙুলমান কাটা যাব। মই বোলো ঠিক আছে, আপুনি 4 আঙুল হ'লেও মোক কাটি দিব। তো তেওঁ এনেকৈ কটা মেলা কৰি মোক এয়া এডাল বান্ধি গুঠি দি দিলে। আৰু মই আহি গ'লোঁ, আকৌ গাড়ীত উঠিলোঁ। আৰু জানেনে এটা কথা কি, যিখন গাড়ীত গৈছিলোঁ সেইখন গাড়ীতে আকৌ আহিব পালোঁ। এয়া আহি পালোঁহি ঘৰ আহি পাই দেখিলোঁ যে নিহা উঠি ৰেডি আজৰি হৈ আছে। পূজাক সুধিছোঁ যে নিহা ক'ত, আৰু নিহা মোক দেখা পাই একদম পূৰা দৌৰিছে। তাই বহুত সময় মোক দেখা নাই, যিহেতু মই 1.5 ঘণ্টামান হ'ল যোৱা। আৰু এয়া চাওকচোন তাই দৌৰিছে, কি ফূৰ্তি কি বুলি দৌৰিছে হিচাপ নাই। আৰু পূজাই কৈ আছে যে মোৰ কাৰণে কি আনিছ, তাইক খাবলৈ লাগে। আৰু এয়া এতিয়া দেৰি হৈ গৈছে, তো ভাত পানী খাই লওঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।